নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 3 ৰ সকলোবোৰ 99% কমন 1 আৰু 2 নম্বৰৰ অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই লবা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 দিল্লীৰ সুলতান যুগত শাসন কৰা শেষৰ বংশটোৰ নাম কি এনসাৰ লোডি বংশ কোৱেশ্চন নম্বৰ 2 প্ৰথম পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত লাগিছিল এনসাৰ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 3 পানিপথৰ প্ৰথম যুদ্ধত বাবৰে কাক পৰাস্ত কৰিছিল এনসাৰ ইব্ৰাহিম লোডিক কোৱেশ্চন নম্বৰ 4 খানুৱাৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল এনসাৰ বাবৰ আৰু ৰাণা সংঘৰ মাজত খানুৱা যুদ্ধ হৈছিল কোৱেশ্চন নম্বৰ 5 কোন চনত খানুৱাৰ যুদ্ধ সংঘটিত হৈছিল এনসাৰ 1527 চনত কোৱেশ্চন নম্বৰ 6 খাগ্ৰাৰ যুদ্ধ কাৰ কাৰ মাজত আৰু কোন চনত সংঘটিত হৈছিল এনসাৰ বাবৰ আৰু মোহাম্মদ লোডিৰ মাজত 1529 চনত কোৱেশ্চন নম্বৰ 7 কোনখন যুদ্ধৰ ফলত বাবৰে আফগান ৰাজ্য জয় কৰিছিল এনসাৰ 1529 খ্ৰীষ্টাব্দৰ খাগ্ৰাৰ যুদ্ধৰ ফলত কোৱেশ্চন নম্বৰ 8 বাবৰৰ আত্মজীৱনীখনৰ নাম কি আছিল এনসাৰ তুজুক ই বাবৰি কোৱেশ্চন নম্বৰ 9 বাবৰৰ পূৰ্বৰ নাম কি এনসাৰ জহিৰুদ্দিন মোহাম্মদ কোৱেশ্চন নম্বৰ 10 কোন চনত বাবৰে গাজী উপাধি গ্ৰহণ কৰিছিল এনসাৰ 1527 খ্ৰীষ্টাব্দত কোৱেশ্চন নম্বৰ 11 মল্লদেৱ কোন আছিল এনসাৰ মাৰৱাৰৰ পৰাক্ৰমী ৰজা কোৱেশ্চন নম্বৰ 12 শ্বেৰশ্বাহ ছুৰী কোন আছিল এনসাৰ শ্বেৰশ্বাহ ছুৰী আছিল বিহাৰৰ আফগান নেতা কোৱেশ্চন নম্বৰ 13 শ্বেৰশ্বাহ ছুৰীৰ প্ৰকৃত নাম কি আছিল এনসাৰ ফৰিদ কোৱেশ্চন নম্বৰ 14 শ্বেৰশ্বাহে বিহাৰত তেওঁৰ আধিপত্য কেতিয়া স্থাপন কৰে এনসাৰ 1538 খ্ৰীষ্টাব্দত কোৱেশ্চন নম্বৰ 15 শ্বেৰশ্বাহৰ সমসাময়িক দিল্লীৰ সুলতান কোন আছিল এনসাৰ হুমায়ুন কোৱেশ্চন নম্বৰ 16 শ্বেৰশ্বাহে কেতিয়া সোনাৰ দুৰ্গ অধিকাৰ কৰে এনসাৰ 1530 খ্ৰীষ্টাব্দত কোৱেশ্চন নম্বৰ 17 শ্বেৰশ্বাহে কেতিয়াৰ পৰা শ্বেৰশ্বাহ নাম লৈছিল এনসাৰ শ্বেৰশ্বাহে চৌচাৰ যুদ্ধত জয়লাভ কৰি নিজকে বংগদেশ আৰু বিহাৰৰ স্বাধীন সুলতান বুলি ঘোষণা কৰে আৰু শ্বেৰশ্বাহ নাম লয় কোৱেশ্চন নম্বৰ 18 কোন চনত চৌচাৰ যুদ্ধ সংঘটিত হৈছিল এনসাৰ 1539 চনত চৌচাৰ যুদ্ধ সংঘটিত হৈছিল কোৱেশ্চন নম্বৰ 19 চৌচাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল এনসাৰ চৌচাৰ যুদ্ধ হৈছিল শ্বেৰশ্বাহ আৰু মোগল সম্ৰাট হুমায়ুনৰ মাজত কোৱেশ্চন নম্বৰ 20 বিলগ্ৰামৰ যুদ্ধ কোন চনত হৈছিল আৰু কোনে পৰাজয় বৰণ কৰিছিল এনসাৰ 1540 চনত সংঘটিত হৈছিল শ্বেৰশ্বাহৰ হাতত হুমায়ুনৰ পৰাজয় ঘটিছিল কোৱেশ্চন নম্বৰ 21 শ্বেৰশ্বাহৰ দিনৰ সাম্ৰাজ্যৰ থমনি বুলি কাক কোৱা হয় এনসাৰ শ্বেৰশ্বাহৰ দিনত নিৰ্মিত আলিবাট আৰু চৰাই খানাবিলাকক কোৱেশ্চন নম্বৰ 22 কাবুলিয়ত আৰু পট্টা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল এনসাৰ শ্বেৰশ্বাহে প্ৰৱৰ্তন কৰিছিল কোৱেশ্চন নম্বৰ 23 শ্বেৰশ্বাহে প্ৰচলন কৰা নতুন মুদ্ৰাবিধৰ নাম কি আছিল এনসাৰ দাস নামৰ নতুন মুদ্ৰা শ্বেৰশ্বাহে প্ৰচলন কৰিছিল কোৱেশ্চন নম্বৰ 24 হিন্দীত পদ্মাৱত গ্ৰন্থ কোনে ৰচনা কৰিছিল এনসাৰ শ্বেৰশ্বাহৰ অনুপ্ৰেৰণাত মামুদ জয়সীয়ে হিন্দীত পদ্মাৱত গ্ৰন্থ ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 25 শ্বেৰশ্বাহৰ পাছত কোনে তেওঁৰ সাম্ৰাজ্যৰ অধিকাৰী
হয় এনসার শের শাহর দ্বিতীয় পুত্র ইসলাম শাহ কুৱেশ্যন নাম্বাৰ 26 শেৰ শাহে সামৰিক ক্ষেত্ৰত কি প্ৰথাৰ পুনৰ প্ৰৱৰ্তন কৰিছিল এনসাৰ দাস প্ৰথাৰ কুৱেশ্যন নাম্বাৰ 27 বৰহমজিত গৌৰ কোন আছিল এনসাৰ বৰহমজিত গৌৰ শেৰ শাহৰ এজন সেনাপতি আছিল কুৱেশ্যন নাম্বাৰ 28 আদিল শাহ কোন আছিল এনসাৰ শেৰ শাহৰ শেষ উত্তৰাধিকাৰী কুৱেশ্যন নাম্বাৰ 29 বিজয়নগৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল এনসাৰ সংগম বংশৰ হৰিহৰ আৰু বুক্কয় তেওঁলোকৰ আন তিনিজন ককাই ভাইৰ সহযোগত 1336 খ্ৰীষ্টাব্দত তুংগভদ্ৰা নদীৰ দক্ষিণ পাৰত বিজয়নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰে কুৱেশ্যন নাম্বাৰ 30 বিজয়নগৰ ৰাজ্যখন ক'ত প্ৰতিষ্ঠা কৰা হৈছিল এনসাৰ তুংগভদ্ৰা নদীৰ পাৰত কুৱেশ্যন নাম্বাৰ 31 অমুক্ত মাল্যদা কি এনসাৰ বিজয়নগৰ ৰাজ্যৰ তুলুভা বংশৰ শ্ৰেষ্ঠ ৰজা কৃষ্ণদেৱৰায়ে তেলেগু ভাষাত লিখা এখন নাটক কুৱেশ্যন নাম্বাৰ 32 কোনজন বিজয়নগৰৰ ৰজাই নগলপুৰম নগৰ নিৰ্মাণ কৰিছিল এনসাৰ কৃষ্ণদেৱৰায় কুৱেশ্যন নাম্বাৰ 33 তালিকোটৰ যুদ্ধ কেতিয়া হৈছিল এনসাৰ 1565 খ্ৰীষ্টাব্দত কুৱেশ্যন নাম্বাৰ 34 পদ্মাৱতৰ লেখক কোন এনসাৰ ভাৰতীয় কবি মলিক মোহাম্মদ জৈসি কুৱেশ্যন নাম্বাৰ 35 ইলতুৎমিছে কেতিয়া মালৱা লুট কৰিছিল এনসাৰ 1235 খ্ৰীষ্টাব্দত কুৱেশ্যন নাম্বাৰ 36 কাক মালিক উজ শৰ্ক উপাধি দিয়া হৈছিল এনসাৰ দিল্লীৰ চুলতানী আমলৰ ফিৰোজ তোঘলকৰ ৰাজসভাৰ এজন উল্লেখযোগ্য বিষয়া মলিক সৰৱাৰক কুৱেশ্যন নাম্বাৰ 37 বাহমনি ৰাজ্য কোনে প্ৰতিষ্ঠা কৰে এনসাৰ আলাউদ্দিন বাহমন শাহে কুৱেশ্যন নাম্বাৰ 38 ব্ৰাহ্মণী ৰাজ্যৰ অন্তৰ্গত চাৰিখন প্ৰদেশৰ নাম লিখা এনসাৰ গুলবাৰ্গা দৌলতাবাদ বেৰাৰ আৰু বিদাৰ কুৱেশ্যন নাম্বাৰ 39 বাহমনি ৰাজ্যৰ চুলতানসকলৰ অক্ষয় কীৰ্তিসমূহ কি কি এনসাৰ দৌলতাবাদ দুৰ্গ আৰু গোলকুণ্ডাৰ গোল গম্বুজ কুৱেশ্যন নাম্বাৰ 40 অষ্টদিগ্গজ বুলিলে কি বুজায় এনসাৰ বিজয়নগৰ ৰাজ্যৰ তুলুভা বংশৰ শ্ৰেষ্ঠ ৰজা কৃষ্ণদেৱৰায়ৰ ৰাজসভাত তেওঁৰ 8গৰাকীকৈ সাহিত্যিকক পৃষ্ঠপোষকতা আগবঢ়াইছিল যাক অষ্টদিগ্গজ বোলা হৈছিল কুৱেশ্যন নাম্বাৰ 41 বাহমনি ৰাজ্যৰ চাৰিখন প্ৰদেশৰ নাম লিখা এনসাৰ গুলবাৰ্গা দৌলতাবাদ বেৰাৰ আৰু বিদাৰ কুৱেশ্যন নাম্বাৰ 42 বাহমনি ৰাজা হুমায়ুনক কিয় জালিম হুমায়ুন বুলি জনা যায় এনসাৰ তেওঁ এজন সাহসী কিন্তু অত্যাচাৰী ৰজা আছিল সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ